ব্ৰহ্মপুত্ৰৰ পানীত মিহলি হৈছে নেকি দূষিত দ্ৰব্য হঠাৎ ঘোলা হৈছে ব্ৰহ্মপুত্ৰৰ পানী চিন্তিত নৈপৰীয়া হঠাৎ সলনি হোৱা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ পানীৰ বৰণ বিশেষকৈ মাজুলীত বুঢ়ালুইতৰ পানী ঘোলা হোৱা দেখিবলৈ পোৱা গৈছে বাৰিষা বা বানপানীৰ সময়তে সাধাৰণতে সলনি হয় ব্ৰহ্মপুত্ৰৰ পানীৰ বৰণ কিন্তু খৰালি বতৰত ব্ৰহ্মপুত্ৰৰ পানীৰ বৰণ সলনি হোৱা দেখিবলৈ পোৱা নাযায় এই মন্তব্য মাজুলীৰ নৈপৰীয়া লোকসকলৰ এতিয়া পানীটো বৰ্তমান ঘোলা দেখিছোঁ আৰু এনেকুৱা দিনত এনেকুৱা পানীটো ঘোলা নহয় পানী বাঢ়িলে ঘোলা হয় পানী বহা নাই পানীটো কি পৰ্যায় ক'ৰ পৰা পানী ৰৈছে মানে এইটো পানী ঘোলা পানীটো অলপ চিমিট মাটিৰ নিচিনা এতিয়া ঘৰৰ পৰা পানী আনি পেলাই হোটেলত পানী চলাইছোঁ বাৰিষা যেতিয়া পানী বাঢ়ি যায় তেতিয়াহে আপোনাৰ ঘোলা পানী আহিব ফেনে ফুটুকা উঠি আহিব তেতিয়া ঘোলা পানী এতিয়া ঘোলা পানী নাই আগতে যেতিয়া খোলা হৈছে তেতিয়া খৰালি দিন আছিলে তেতিয়া আপোনাৰ খৰালি আছিলে তেতিয়াও খৰালি আছিলে খৰালি কালত হোৱা এই পৰিৱৰ্তনে এতিয়া চিন্তিত কৰি তুলিছে প্ৰতিজন মাজুলীয়ালক আমি কালিৰ পৰা দেখা পাইছোঁ যে ব্ৰহ্মপুত্ৰৰ পানীটো বহুত ঘোলা হৈছে ঘোলা মানে এনেকুৱা ঘোলা হৈছে চিমেণ্ট পানীৰ নিচিনা হৈছে আৰু যিবোৰ গৰু মহে খোৱাৰো উপযোগী নহয় মানে এইখিনি পানী আগত মানে নৱেম্বৰ মাহৰ পানীটো এনেকুৱা ধুনীয়া লাগে যে আমি গা ধুম যেন বা খাই দিম লাগি যায় এতিয়া মানে এনেকুৱা যে হাতে চুবলৈও মন যায় চুলে হাতত চামনি লাগি যায় নিচিনা পানী আহিছে ওপৰত কি কৰিছে এইটো নাজানো বাৰু এনেই আমি কালিৰ পৰা দেখিছোঁ যে চিমেণ্ট পানীৰ নিচিনা গোটেই পানী আহি গৈছে আজি যোৱা বছৰো হৈছিলে তাৰ আগবছৰো হৈছিলে তেতিয়াৰ পৰা পানী মানে বহুত কমি গৈছে নদী বুকু বাম হৈ গৈছে উল্লেখযোগ্য যে বিগত কিছু বছৰৰ পৰা নদীৰ পানীৰ বৰণ সলনি হোৱা দেখা পোৱা গৈছিল খৰালি সময়ত সেই সময়ত ব্ৰহ্মপুত্ৰৰ নদীৰ পানী এতিয়াৰ দৰে বৰণৰ হৈছিল এই বছৰো শনিবাৰে বিয়লি ভাগৰ পৰা এইদৰে ব্ৰহ্মপুত্ৰৰ নদীৰ পানী ঘোলা হোৱা দেখাৰ পিছতেই চিন্তিত হৈছে নৈপৰীয়া লোকসকল কিয়নো এই নদীখনক কেন্দ্ৰ কৰি বহু নৈপৰীয়া লোকে জীৱন নিৰ্বাহ কৰি আহিছে ইয়াৰ উপৰিও আজিৰ তাৰিখতো কিছু অঞ্চলত নৈপৰীয়া পৰিয়ালে ব্ৰহ্মপুত্ৰৰ পানী সেৱন কৰি জীৱন যাপন কৰিছে যদিহে ব্ৰহ্মপুত্ৰৰ এই পানীত কিবা দূষিত দ্ৰব্য মিহলি হৈ আহিছে তেন্তে নৈপৰীয়া লোকসকলৰ জীৱনলৈ যে বিপদ আহিব সেয়া নিশ্চিত স্থানীয় ৰাইজৰ চৰকাৰ তথা জিলা প্ৰশাসনক এই সমগ্ৰ বিষয়ৰ ওপৰত অতি সোনকালেই ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে এনেদৰে দূষিত পানী অহাৰ পাছৰে পৰা বিগত বছৰসমূহৰ তুলনাত ব্ৰহ্মপুত্ৰৰ জলস্তৰো হ্ৰাস পোৱা পৰিলক্ষিত হৈছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মাজুলী